নমস্কাৰ ইনফৰ্ম হবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ছাৰ-বাইদেউসকল গুণোৎসৱ সমাগত আৰু এইকেইদিন গুণোৎসৱৰ লগত জড়িত থকা ভিডিঅ'বিলাক উপস্থাপন কৰি থকা হৈছে উদ্দেশ্য এটাই মাথোন যে যদিও মডিউলখন আপোনালোকে পাবলৈ সক্ষম হৈছে তথাপিও সময়ৰ কাৰণে আপোনালোকে সেই মডিউলখনত থকা কথাবোৰ হয়তো পঢ়িবলৈ অপাৰগ হৈছে আৰু সেই উদ্দেশ্য আগত ৰাখি চমুকৈ ভিডিঅ'বিলাক উপস্থাপন কৰি থকা হৈছে যাতে আপোনালোকৰ সুবিধা হয় আজিৰ এই আলোচ্য শিতানত এটা সৰু বিষয় লৈ আহিছোঁ আৰু যেতিয়া OMR ছাত্ৰ-ছাত্ৰীসকলে ফিল কৰে তেতিয়া কিন্তু ছাত্ৰ-ছাত্ৰীসকলে কেতিয়াবা কোনো ছাত্ৰ-ছাত্ৰীয়ে অলপ ভুল কৰা দেখিবলৈ পোৱা যায় যদিও বিদ্যালয় পৰ্যায়ত OMR প্ৰেক্টিছবিলাক আপোনালোকে নিশ্চয়কৈ সম্পূৰ্ণৰূপে ছাত্ৰ-ছাত্ৰীক শিকায় তথাপিও কিন্তু গুণোৎসৱত অকণমান অসুবিধা তেনেকুৱা ধৰণৰ অসুবিধা দেখিবলৈ পোৱা যায় আচলতে আৰু এনেকুৱা কাৰকৰ কাৰণে আপুনি কেতিয়াবা আপোনাৰ বিদ্যালয়ত গুণোৎসৱৰ যি গ্ৰেডিং সেই গ্ৰেডিঙত আপুনি গ্ৰেড আচলতে কমি আহে আপোনাৰ গ্ৰেডৰ যি শতাংশ বা পাৰ্চেণ্টেজ অভাৰঅল পাৰ্চেণ্টেজ বিদ্যালয়খনৰ কমি আহে ছাৰ-বাইদেউসকল এইখিনিতে উল্লেখ কৰিব খুজিম এখন জিলাত 3টা দিনৰ কাৰণে এক্সটাৰ্নেল ইভালুৱেশ্যন হয় অৰ্থাৎ বঢ়ি মূল্যায়কসকলে আহি বঢ়ি মূল্যায়ন কৰে আৰু আপোনাৰ বিদ্যালয়ত যিকোনো এটা দিনত এই বঢ়ি মূল্যায়ন অনুষ্ঠিত হয় ধৰা হ'ল এখন জিলাত যদি 20-21-22ত 3টা দিনত এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব আপোনাৰ বিদ্যালয়ত যদি 20 তাৰিখে অনুষ্ঠিত হ'ব অৰ্থাৎ প্ৰথম দিনা তেতিয়া আপোনাৰ বিদ্যালয়ে এ সেট কুৱেশ্যন বুকলেট পাবলৈ সক্ষম হ'ব আৰু ABC সেট তাত নামাকৰণ কৰা থাকে যদি প্ৰথম দিনাখন হয় তেতিয়াহ'লে এ বুলি তাত তেওঁলোকে টিক কৰিব লাগে আচলতে আৰু যদি দ্বিতীয় দিনাখন হয় তেতিয়াহ'লে বি হ'ব আৰু তৃতীয় দিনাখন হ'লে চি হ'ব এটা অতি গুৰুত্বপূৰ্ণ কথা কাৰণ এই সিৰিজ যেতিয়া তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলে পূৰণ কৰিবলৈ চেষ্টা কৰে তেতিয়া কিন্তু যদি প্ৰথম দিনাখন থাকে তেতিয়া কেতিয়াবা কোনো ছাত্ৰ-ছাত্ৰীয়ে বি সেট অংশত দাগ কৰে বা সিটো কৰি দিয়ে গতিকে এই ক্ষেত্ৰত সাৱধান হোৱাৰ খুবেই প্ৰয়োজন থাকিব মুঠৰ ওপৰত প্ৰথম দিনাখন যদি আপোনাৰ বিদ্যালয়ত অনুষ্ঠিত হয় এক্সটাৰ্নেল ইভালুৱেশ্যন অনুষ্ঠিত হোৱাৰ প্ৰথম দিনাখন আচলতে তেতিয়া এ সেট লাভ কৰিব কুৱেশ্যন বুকলেট দ্বিতীয় দিনাখন হ'লে বি সেট আৰু তৃতীয় দিনাখন হ'লে চি সেট লাভ কৰিব গতিকে এইখিনি আছিল কথা আচলতে বিষয়টো যদিও সৰু অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আচলতে ক'বলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজি আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টি ভাল পালে সকলো শিক্ষাগুৰুৱে যাতে বিষয়টো অৱগত হয় যদিও শিক্ষাগুৰুসকলে জানে তথাপিও বিষয়টো গুৰুত্ব বুজি যদি সম্ভৱ হয় আগলৈ শ্বেয়াৰ কৰিব গতিকে সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ